কলডিলৰ কথা, বানানা হাৰ্ট বুলি যাক আমি কওঁ বা বানানা ফ্লাৱাৰ বুলি আমি যাক কওঁ, খুব বেছি পৰিমাণৰ আইৰণ থাকে কল ফুলত বা আমাৰ বেনানা হাৰ্টত বা কলডিলত। ধৰক কিছুমানে কলডিল কয়, কিছুমানে কল ফুল কয়, ঠাই ভেদে বেলেগ বেলেগ। তো খুব এটা গুৰুত্বপূৰ্ণ আমাৰ খাদ্য হৈ গ'ল কলডিল, বেনানা হাৰ্ট। নেক্সট মই আপোনালোকক ক'ম পালেং শাক, স্পিনেটছ। আমাৰ স্পিনেটছ খুব ভাল হয়, তাত আইৰণ বহুত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু লগত কেলছিয়াম থাকে, যি আপোনালোকৰ শৰীৰৰ বাবে বহুত ভাল আৰু তেজ বৃদ্ধি কৰিবৰ কাৰণে বহুত ভাল। তৃতীয়ত মই ক'ম মৰিচা শাক, যাক আমাৰ এমাৰেন্থ বুলি কোৱা হয়। এমাৰেন্থ বুলি কোৱা হয় মৰিচা শাকক। মৰিচা শাক দুইবিধ, হয়তো লোৱাৰ আছামত ইয়াক ডাঠা শাক বুলি বহুতে কয় আৰু আমাৰ আপাৰ আছামত সাধাৰণতে ব্যৱহাৰ হয় মৰিচা শাক বুলি। পাতবিলাক ৰঙা ৰঙা, আপোনালোকে দেখিলেই চিনি পাব। খুব ভাল, আইৰণৰ পৰিমাণ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত আপোনালোকৰ শৰীৰত খুব ভাল তেজ বৃদ্ধি কৰাত সহায় কৰিব। মই চতুৰ্থত ক'ম তিল, চেচাম। তিলত আপোনালোকে তিলৰ লাডু কৰি খাব পাৰে, বহুতে তিল চিকেন বনাই খায়। আপোনালোকে তিল খাব, তিলত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়, যি আপোনালোকক সহায় কৰিব আপোনালোকৰ শৰীৰত তেজ বৃদ্ধি কৰাত বা ব্লাড বেছিকৈ অহাত সহায় কৰিব বা হিমোগ্ল'বিন ডেফিচিয়েঞ্চি বা ৰক্তহীনতাৰ পৰা আপোনালোকক বচাব। নেক্সট আপোনালোকক মই ক'ম ভীমকল বা কাচকল। ভীমকল হয়তো আজিকালি বহুতে খাবলৈ এৰিয়েই দিছে, তো খুব ভাল তেজ বৃদ্ধি কৰিবৰ বাবে ভীমকলৰ লগত আমাৰ কাচকল আপোনালোকে খাবই। কাচকল, আপোনালোকে এটা কথা মন কৰিবচোন, যিবিলাক খাদ্য বা পাচলি বা ফল মূল কাটি যেতিয়া আপোনালোকে খোৱাৰ আগত বা বনাবলৈ বা খাবলৈ লওঁতে যেতিয়া কাটিব, দেখিব আপোনাৰ হাতখন ক'লা ধৰণৰ হৈ গৈছে বা যিখিনি পানীৰে ধুব সেই পানীখিনি ক'লা বৰণৰ হৈ গৈছে, আপুনি তাতেই গম পাব যে সেই খাদ্য শাক পাচলি বা ফল মূলবিধত আইৰণৰ পৰিমাণ বহুত বেছি আছে। আপুনি কলডিল কাটোতে দেখিব হাতখন ক'লা হৈ যায়, কাচকল কাটোতে দেখা পাব পানী বা হাতখন ক'লা হৈ যায়। আমি তাৰ পৰাই প্ৰেডিক্ট কৰিব পাৰোঁ যে তেনেধৰণৰ খাদ্যত আমাৰ কি থাকে, প্ৰচুৰ পৰিমাণৰ আইৰণ থাকে আৰু যি আমাৰ তেজ বৃদ্ধি কৰাত বহুত বেছিকৈ সহায় কৰে। তো ফল মূল আৰু অন্যান্যৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'ম আমলখি, আমলখিত ভিটামিন চি থাকে আৰু ভিটামিন চিয়ে কি কৰে, আইৰণ হজম কৰাত বহুত সহায় কৰে বা আইৰণ এবজৰ্পশ্যন হোৱাত বহুত বেছিকৈ সহায় কৰে। তো আপোনালোকে আমলখি খাব, কাৰণ আমলখিত ভিটামিন চি থাকে, যি আইৰণ শোষণ কৰাত সহায় কৰে। খুব এটা গুৰুত্বপূৰ্ণ কথা। গুড়, জেগাৰী আপোনালোকে খাব, চেনিৰ পৰা আমাৰ যিটো গুড় বা কুঁহিয়াৰ পৰা আমাৰ যিটো গুড় বনোৱা যায়, তো মই চেনিৰ কথা কোৱা নাই, গুড় আপোনালোকে খাব পাৰে, গুড়ে আপোনালোকক তেজ বৃদ্ধি কৰাত সহায় কৰিব। ডালিম, পমাগ্ৰেনেট আপোনালোকে খাব পাৰে। ডালিমটো আপোনালোকে যেতিয়া খাবলৈ কাটে, তাৰপিছত দেখিবচোন আপোনালোকৰ হাতখন ক'লা ধৰণৰ আৱৰণ আহি যায়, তো ডালিমতো আমাৰ প্ৰচুৰ পৰিমাণৰ কি পোৱা যায়, আইৰণ পোৱা যায়, যি আপোনালোকক সহায় কৰিব তেজ বৃদ্ধি কৰাত। মটৰ মাহ বা বুট মাহত আপোনালোকে আইৰণৰ পৰিমাণ যথেষ্ট পায়, খাব, খুব ভাল তেজ বৃদ্ধি কৰিবৰ কাৰণে। এতিয়া কেইটামান গুৰুত্বপূৰ্ণ টিপছৰ যদি মই আপোনালোকক কথা কওঁ, প্ৰথম ক'ব লাগিব ভিটামিন চিৰ গুৰুত্ব। আপুনি যদি তেজ বৃদ্ধি কৰাব বিচাৰিছে, যিখিনিত আইৰণ বা আপোনালোকৰ কেলছিয়াম এনেকুৱা ধৰণৰ থকা খাদ্য বেছি যেতিয়া আপোনালোকে খায়, সেইখিনি শোষণ কৰাত সহায় কৰিব, এবজৰ্পশ্যনত সহায় কৰিব আমাৰ ভিটামিন চিয়ে। তো ভিটামিন চিৰ গুৰুত্ব বহুত বেছিকৈ আছে। যদিহে আপুনি তেজ বৃদ্ধি কৰাব বিচাৰিছে, আপুনি যিখিনি খাদ্যই তেজ বৃদ্ধি কৰাব সেইখিনি খাবই, মানে আইৰণ বেছি পোৱা খাদ্য খাবই খাব। তাৰ লগত কিন্তু আপোনালোকে ভিটামিন চি, বিশেষকৈ চাইট্ৰাছ ফ্ৰুইটবিলাক, টেঙা জাতীয় শাক পাচলিয়েই হওক বা ফল মূলেই হওক, খাবই খাব। খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ঠিক আছে। নেক্সট আপোনালোকক মই বৰ্জন কৰাৰ ক্ষেত্ৰত যদি ক'ম, ক'ল্ড ড্ৰিংকছ, চেনিৰ মাত্ৰা, বটল জুইচ, বিশেষকৈ স্প্ৰাইট, মিৰিণ্ডা, এইবিলাক বস্তু আপোনালোকে এভইড কৰিব। জাংক ফুড আপোনালোকে এভইড কৰিব। এলকহল, স্মকিং, গুটকা, তামোল পাণ, চাধা, এইবিলাক আপোনালোকে কমপ্লিটলি এভইড কৰিব। যোগাসন আপোনালোকে কৰিব, কেইবাটাও যোগাসনৰ কথা মই যদি ক'ব বিচাৰোঁ, কপাল ভাতি কৰিব, নাড়ী শুদ্ধি প্ৰাণায়াম কৰিব, আপোনালোকে সৰ্বাংগসন কৰিব বা সৰ্বাংগসন বুলি কোৱা যায়, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ যোগাসন আছে, আপোনালোকে কৰিবই কৰিব। তো ইয়াৰ উপৰিও মই আৰু কিছুমান খাদ্যৰ এখন লিষ্ট দিম, যিখিনি খাদ্যৰ পৰা আপোনালোকে আপোনাৰ তেজ বৃদ্ধি কৰিব পাৰিব। শৰীৰত যদি হিমোগ্ল'বিনৰ কমি হয় বা আপুনি যদি ৰক্তহীনতাত ভুগি থাকে, তো নিশ্চয়কৈ আপোনালোকে ঘৰতে ঘৰুৱা দিহাৰে আপোনালোকে কোনো ঔষধ নোখোৱাকৈ আপোনালোকে উপশম পাব পাৰিব। তো প্ৰথম কথা, মই আইৰণ পোৱা খাদ্যৰ খাবই লাগিব আপোনালোকে। লগত যিবিলাক খাদ্যৰ পৰা আপোনালোকে ভিটামিন B9 আৰু B12 পায়, ভিটামিন B9 আৰু B12 বেছিকৈ পায়, তেনেকুৱা ধৰণৰ খাদ্যবোৰ আপোনালোকে বেছিকৈ খাব লাগিব।
তৰমুজ খাব। তৰমুজত আপোনালোকে ভিটামিন চি প্ৰচুৰ পৰিমাণে পাব, যিখিনি আপোনালোকক আইৰণ শোষণ কৰাত বা আপোনালোকৰ শৰীৰত যিখিনি আপুনি আইৰণ থকা খাদ্য খাব সেইখিনি এবজৰ্পশ্যন হোৱাত সহায় কৰিব তৰমুজে। পালেং শাক আপোনালোকে খাব। পালেং শাকৰ জুইচ বনাই আপোনালোকে খাব পাৰে, গ্ৰাইণ্ডাৰত মাৰি তাক চব্জি কৰি খাব পাৰে বা আপোনালোকে চেলেড কৰিও খাব পাৰে, যেনেকৈ সুবিধা আপোনালোকে তেনেকৈ খাব পাৰে। অলৰেডি মই কৈছোঁ ডালিম খাব, বিটৰুট খাব, কল খাব। নেক্সট আপোনালোকে গাজৰ খাব। গাজৰৰ আপোনালোকে উপকাৰিতা সকলোৱে হয়তো গমেই পায়। আপেল, আঙুৰ, কমলা আপোনালোকে খাব। বিলাহী আপোনালোকে খাব। বিলাহীও বহুত ভাল আমাৰ তেজ বৃদ্ধি কৰাত। হয়তো আপোনালোকে এটা কথা শুনিছে যে যিবিলাক ফল মূল বা খাদ্য দেখিবলৈ বা শাক পাচলি দেখিবলৈ ৰঙা ৰঙৰ হয়, সেইখিনিয়ে আমাৰ তেজ বৃদ্ধি কৰাত সহায় কৰে। তো কথাটো মিছা নহয়, কিন্তু খুব ভাল গুৰুত্ব দিবলগীয়া এই কথা। শাক পাচলি আপোনালোকে কেঁচাই বা যদি চালাড কৰি খায়, বেছি আপোনালোকৰ কাৰণে সাৰ্থকজনক হয় বা ফলপ্ৰসূ হয়। তো তেনেকৈ খালে বেছি ভাল। গুড় আপোনালোকে খাব, মই অলৰেডি কৈছোঁ গুড় ভাল। ড্ৰাই ফ্ৰুইটছ আপোনালোকে খাব, বাদাম, কিচমিচ, কাজু ইত্যাদি ইত্যাদি যিবিলাক ড্ৰাই ফ্ৰুইটছ আছে সেইবিলাক আপোনালোকে ৰাতি তিয়াই থ'ব, ৰাতিপুৱা খালী পেটত আপোনালোকে খাব, তেজ বৃদ্ধি হোৱাত খুব ভালকৈ সহায় কৰিব। কণী, মাছ, মাংস, বিশেষকৈ লোকেল মুৰ্গী বা লোকেল হাঁহৰ কণী, লোকেল মুৰ্গীৰ মাংস বা আপোনালোকে লোকেল মাছ বেছিকৈ খাব, খুব ভাল, আপোনালোকক সহায় কৰিব তেজ বৃদ্ধি হোৱাত। চয়াবিন আপোনালোকে খাব, ৰাজমাহ খাব, খুব ভাল। ব্ৰাউন ৰাইচ, কলা ধান বা আমাৰ ব্ৰাউন ৰাইচ বুলি যিটো কোৱা হয়, খুব ভাল আপোনালোকৰ কাৰণে যদিহে তেজ বৃদ্ধি কৰাব বিচাৰিছে, খাব। গোটা মগু, বিশেষকৈ আপোনালোকে গজালি উলিয়াই খাব পাৰিলে, যিটো আমাৰ স্প্ৰাউটছ বুলি কয়, খুব ভাল হয় আপোনালোকৰ বাবে, কৰিব পাৰে। আৰু চকলেট, ডাৰ্ক চকলেটে আমাক বহুতখিনি সহায় কৰে তেজ বৃদ্ধি কৰাত। তো এইখিনি আপোনালোকে কৰিব পাৰে। যোগাসনৰ ক্ষেত্ৰত অলৰেডি মই কৈছোঁ, কপাল ভাতি, নাড়ী শুদ্ধি প্ৰাণায়াম বা সৰ্বাংগসন আপোনালোকে কৰিব পাৰে। এক্সাৰচাইজ আপোনালোকে ৰেগুলাৰ দৈনন্দিন কৰিব, দৌৰিব পাৰে অকণমান, নহ'লে আপোনালোকে জগিং কৰিব, কোনোবাই চাইক্লিং কৰিব পাৰে, কোনোবাই সাঁতুৰিব পাৰে। যদি আপোনালোকে কোনোবাই জিমত গৈছে, সেইটোও খুব ভাল কথা। প্ৰায় 45 মিনিটৰ পৰা 1 ঘণ্টা সময় আপোনালোকে ব্যায়াম বা আপোনালোকে যোগাসনৰ নামত দিবই দিব। আৰু বিশেষকৈ চাহ, যদিহে আপুনি তেজ বৃদ্ধি কৰাব বিচাৰিছে বা ৰক্তহীনতাত যদি ভুগি আছে, চাহ, কফি, এলকহল, বিশেষকৈ মদ্যপান আৰু স্মকিং, তামোল, গুটকা, চিগাৰেট স্মকিং, এইবিলাক বস্তু আপোনালোকে এভইড কৰিব লাগিব। তো এইখিনি ৰুল যদি আপোনালোকে মানি চলে বা এইখিনি খাদ্য যদি আপোনালোকে ঘৰতেই খায় প্ৰথম অৱস্থাত, বা আপোনালোকে আৰম্ভণিতে যেতিয়া গম পায় যে হয় আপোনাৰ তেজৰ পৰিমাণ কমিছে, এইখিনি খাদ্য যদি আপোনালোকে ৰেগুলাৰ খায়, আপুনি কোনো ঔষধ খাব নালাগে, ঘৰতেই আপোনাৰ খুব ধুনীয়া যিমান পৰিমাণৰ তেজ থাকিব লাগে সিমানখিনি আপোনাৰ শৰীৰত আহি যাব। তো এইখিনিয়ে আছিল খাদ্য তালিকা। যদি আপোনালোকে এইখিনি অলৰেডি বহুতে গমেই পায় বাৰু, যদি কিছুমানে গম নাপাইছিল বা অৱগত নাছিল, কথাখিনি ধ্যান দি শুনিব, কামত আহিব। আৰু যদি আপোনালোকে উপযোগী যেন পালে, ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কেনেকুৱা বিষয়ৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট ডাউন কৰি জনাব, আৰু এই ভিডিঅ'টো কেনেকুৱা পালে মোক সেইটো কমেণ্ট ডাউন কৰি জনাব, কাৰণ আপোনালোকৰ এটা কমেণ্টে মোক বহুত উৎসাহিত কৰি তোলে আৰু অনুপ্ৰেৰণা দিয়ে আৰু ভাল ভাল কাম কৰি আগবাঢ়ি যাবলৈ। তো নিজৰে সন্তান, দাদা, ভাইটি বুলি যিমান পাৰে মৰম যাচিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কনজুচি নকৰাকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ধন্যবাদ থাকিল, আকৌ লগ পাম।